নমস্কাৰ কৃষক প্ৰেমিক ৰাইজসকল, আজি আহিলোঁ মকৰং বজাৰলৈ। আজি যিহেতু শুকুৰবাৰ আৰু মকৰং বজাৰলৈ বুলি ৰাওনা হ'লোঁ। এখন ইমান সুন্দৰ এটা পৰিৱেশ, সেউজীয়া পৰিৱেশৰ মাজে মাজে আৰু এয়া বাগানৰ মাজে মাজে গৈ আছোঁ মকৰং বজাৰলৈ বুলি। ইমান এটা সুন্দৰ পৰিৱেশ ন, চাৰিওকাষে কেৱল সেউজীয়া আৰু সেউজীয়া। ৰাস্তাটো বহুত সুন্দৰ আৰু বাগানৰ মাজে মাজে দেখি আছে আপোনালোকে। গৈ আছোঁ, আহকচোন মোৰ পিছে পিছে আহি থাকক আপোনালোকো। ইমান এটা সুন্দৰ পৰিৱেশ ন। আৰু এইখন বজাৰ আৰু এয়া দেখিছেনে, আমি এই বজাৰ পালোহি আৰু এয়া দেখিছে, এইখনে হ'ল মকৰং বজাৰ। বাগানৰ মাজত যিহেতু আছে বজাৰখন, আৰু বজাৰখন যিকোনো বস্তুৱে বহুত কম দামত পোৱা যায়। ইমান এটা সুন্দৰ পৰিৱেশ, আহিব আপোনালোকেও। ইয়াত বিভিন্ন ধৰণৰ বস্তু, যিকোনো বস্তু ইয়াত কম দামত পোৱা যায়। ইয়াত দেখিছে বজাৰত উপস্থিত হ'লোহি। নকলা যে জেগা দেখোন ফোন নকওঁ যে সদায় ফোন কৰি মানুহক কোনোবাই আহিব এজন দিলীপ আহিব। ফোন নকওঁ যে কাহিনী আৰু বজাৰখন পালোহি, কিন্তু জেগাডোখৰ নাপালোঁ। জেগাডোখৰত বেলেগ এজন মানুহ বহি দিলে। যিহেতু লগৰকেইজনে কৈছে এজনৰ ওচৰতে বহক, আৰু যিহেতু মই নিজৰ জেগাডোখৰ নিচিনা কেতিয়াও নহয়, সেইজনক আজি বহিবলৈ দিলোঁ আৰু বেলেগ এডোখৰ জেগাত মই আজি বহিলোঁ। যিহেতু আজি বেপাৰীও যথেষ্ট আহিছে, অকণমান মোৰ অহা দেৰি হ'ল। আৰু চাওকচোন, চবেই বস্তু মেলিলে আৰু মেলি কৰি আৰু দেখিছেনে আপোনালোকে, এইজন দেখিছে। আৰু এজনে কৈছে কাছামৰ পৰা ফিকে আনি বস্তুবিলাক দামত বিক্ৰী, কিন্তু অনাবিলাকেহে জানে কিমান কষ্ট। আৰু আজি দামো বহুত। কাছমাৰী বজাৰ কুন্দুলি হ'ল 35 টকা, 40 টকা, এনেকৈ কিছুমানে 50 টকা দিও আনিবলগীয়া হৈছে। 60 টকাকৈ ইয়াত দিছে কুন্দুলি, 60 টকা, আৰু পটলো 60 টকা। এনেকৈ যিকোনো বস্তুৱে মানে বস্তু চাইছে আৰু দামো কম আৰু কম বেছি মানে। আৰু বেঙেনাও যথেষ্টখিনি দাম, 40 টকা, 35 টকা এনেকৈ বেঙেনা কিছুমানে কিনি আনিছে। আৰু কেনেকৈনো ইমান কমত দিব, এটা পানীলাও যদি 35 টকাকৈ দি আনে, তো 40 টকাটো বিকিবই লাগিব। আৰু উপায় নাই, দেখিছেনে সেইজনে 40 টকাকৈ লৈছে। আৰু জলকীয়া ভাগ হৈছে 20 টকা। চাওকচোন আপোনালোকে।